নীট পৰীক্ষাটো চিভি ৰমন একাডেমীত একাডেমীখনৰ এক বৃহৎ সাফল্য। একাডেমীখনলৈ সুনাম কঢ়িয়াই আনিলে মুস্তাক শইকীয়া নামৰ মেধাৱী ছাত্ৰজনে। নামনি অসমৰ এক আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান নলবাৰীৰ চিভি ৰমন একাডেমী। আজিৰ পৰা যোৱা 4 জুনত ঘোষণা হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত মুস্তাক শইকীয়া নামৰ যুৱকজনে 619 নম্বৰত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে উত্তীৰ্ণ ছাত্ৰজন এইমছ বা আন কোনো ৰাজ্যিক পৰ্যায়ৰ মেডিকেল কলেজত স্থান পোৱাটো নিশ্চিত হৈ পৰিছে বুলি জানিব দিয়ে। অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে ইয়াতকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি জানিব দিয়ে চিভি ৰমন একাডেমীখনৰ বিষয়ববীয়াসকলে। নলবাৰীৰ পৰা সুৰতি বৰ্মনৰ ৰিপৰ্ট, নিউজ 24। প্ৰথমে মই চিভি ৰমন একাডেমীৰ এগৰাকী ছাত্ৰ মুস্তাক শইকীয়াই আজি নীট পৰীক্ষাত 619 নম্বৰেৰে কৃতকাৰ্য হোৱাৰ বাবে মই তেওঁক অভিনন্দন জনাইছোঁ। অত্যন্ত মেধাৱী ছাত্ৰ, PhD গহীন গম্ভীৰ ল'ৰা। তেওঁ ইয়াত এডমিশ্যন লোৱাৰ দিনৰ পৰাই তেওঁৰ সকলো এই চাৰিত্ৰিক বৈশিষ্ট্য ফুটি উঠিছিল। আমি তেওঁ যিখিনি পঢ়াইছিলোঁ খুব মনোযোগেৰে পঢ়িছিল। গতিকে তেওঁ এই কৃতকাৰ্যত আমি গৌৰৱান্বিত। ভৱিষ্যতে আমাৰ নতুন প্ৰজন্মই এনেদৰে ভালদৰে পঢ়ি যাতে ভাল ৰিজাল্ট কৰিব পাৰে এই আশা কৰিছোঁ। মই মুস্তাক শইকীয়াক মোৰ ফালৰ পৰা কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমাৰ চিভি ৰমন একাডেমীৰ তৰফৰ পৰা আৰু আমাৰ পৰিয়ালবৃন্দৰ তৰফৰ পৰা মই মুস্তাক শইকীয়াক বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে গোটেইখিনি কথা মুস্তাকে ক'লে কেনেকৈ কৰিব লাগে বা আমাৰ জুনিয়ৰখিনিও আছে তেওঁলোককো আমি জনাই আৰু মাজতে আৰু এটা কথা মই আচলতে ক'ব লাগিব। যোৱাবেলিও আমাৰ একেটা সময়তে আমাৰ কলেজৰ পৰাই তফাজুলে নীট ক্ৰেক কৰিছে আৰু এইবেলিও আমাৰ মুস্তাক শইকীয়াই 619 পাইছে আউট অফ 720। চ' এইটো আচলতে আমাৰ চিভি ৰমন একাডেমীৰ এইটো এটা ডাঙৰ গৌৰৱৰ কথা। আমি আপোনালোকক আশ্বাস দিছোঁ আগন্তুক দিনতো আমাৰ কলেজৰ পৰা আমাৰ আকৌ ওলাব, অহা বছৰো ওলাব। একেটা টাইমতে আপোনালোকক নিশ্চয় সাংবাদিক বন্ধুসকলক মাতিম আৰু একেটা টাইমতে আমাৰ কলেজৰ পৰা মই প্ৰতিশ্ৰুতি দিছোঁ যে একেটা সময়তে মই আকৌ ইয়াৰ পৰা ডক্টৰ উলিয়াম, ইঞ্জিনিয়াৰ উলিয়াম। বাইদেউসকলক ধন্যবাদ জনাম মোক ইয়ালৈ মাতাৰ বাবে আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে। আৰু এই ৰিজাল্টৰ বাবে মই মোৰ ছাৰ বাইদেউ মা দেউতাসকলকে ধন্যবাদ জনাম। যিহেতু সকলোৰে আশা আছিল কিবা এটা ডাঙৰ কৰাৰ, সেইকাৰণে বহুত ভাল লাগিছে। আগন্তুক তুমি কেনেকৈ পঢ়িছিলা? আগন্তুক মই যোৱা বছৰ অনলাইন পঢ়িছিলোঁ, অনলাইন ক্লাছ কৰিছিলোঁ, তাৰ পৰাই চাইছিলোঁ, ঘৰত থাকিয়ে পঢ়িছিলোঁ। যিহেতু তোমাৰ ইয়াত জুনিয়ৰবোৰ আছে তেওঁলোকক কি ক'ব খোজা? তেওঁলোকক এইটোৱে ক'ম যে তোমালোকে বেছিকৈ ধ্যান বেছিকখিনি ভালদৰে পঢ়া আৰু ছাৰ বাইদেউসকলে যিখিনি পঢ়ায় সেইখিনি ভালদৰে পঢ়া আৰু কুৱেশ্যন প্ৰেক্টিছ ভালকৈ কৰা।